মন গলে জুবিন গাৰ্গৰ ফটো আৰু আঁকিব নোৱাৰিব আপোনালোকে। আজি মুখ্যমন্ত্ৰীয়ে সদনত সুন্দৰকৈ উপস্থাপন কৰিছে যে কোনো এছএফআই মেছেফাই সেইবিলাক একো নচলিব, মুঠতে য'তে ত'তে জুবিন গাৰ্গৰ ফটো আঁকিব নোৱাৰিব। আপোনালোকে কি কয় নাজানো, মই কিন্তু এই কথাটোত মুখ্যমন্ত্ৰীৰ লগত একমত এইটো কাৰণেই যে য'তে ত'তে জুবিন গাৰ্গৰ ফটো যিবিলাক অংকন কৰিছে, যোনে নকৰক কিয়, XYZ যোনেই নকৰক কিয়, কিছুমানৰ এনেকুৱা অংকন দেখিছোঁ মানে ক'ত জুবিন আৰু ক'ত কিবা, মানে এনেকুৱা কিছুমান কিম্ভূত কিম্বাকাৰ ছবি অংকন কৰে আৰু তেওঁলোকে নিজকে জহায় যে আমি চিত্ৰকৰ, নহয় জানো? আপোনালোকে চাগে দেখিছে কিছুমান হেৰি কৰে, প্ৰতিমূৰ্তি যে জুবিনৰ বনাইছে, আপোনালোকে মিলাই চাবচোন জুবিনৰ লগত মিলিছেনে, মিলাই চাবচোন। নাই। সিদিনাখন আজি হিমন্ত বিশ্ব শৰ্মাই যিটো কথা সুন্দৰকৈ উপস্থাপন কৰিছে, তেওঁ আচলতে বুজাই দিছে যে য'ত ত'ত ছবি অংকন কৰিলে কিমান ক'ত কি সমস্যা হয় আপোনালোকক বুজাই দিলে। আজিৰ পৰা অলপ দিনৰ আগত যেতিয়া নেকি যোৰহাটত এজন যুৱকে নেদেখা নকৰাকৈ জুবিন গাৰ্গৰ সেই তাত মানে হেৰি কৰিছিলে, এতিয়া আৰু একে সহজ ভাষাত ক'বলৈ গ'লে মুতিছিলে, তেতিয়া সেই যুৱকজনে আহি পেলাই সকলোৰে আগত কৈছে যে মই গমেই নাপালোঁ। আৰু এনেকুৱা গম নোপোৱাকৈ কিছুমান য'তে ত'তে এনেকুৱা অংকন কৰে, মানে একে ভেলুলেছ কৰি পেলাইছে, মানে লিখি দিলেহে চিনি পাব যে এইটো এখন জুবিন গাৰ্গৰ ফটো হয়। আৰু সেই গতিকে মুখ্যমন্ত্ৰীয়ে এইটো সিদ্ধান্ত লৈছে আৰু তেওঁ নিজ মুখেৰে আজি কিন্তু এটা কথা স্বীকাৰ কৰিলে যে জাপানৰ প্ৰধানমন্ত্ৰী নহা হয়, মানে আহিম বুলি যদি নোকোৱা হয় তেতিয়াহ'লেতো এওঁলোকক একদম জেলত ভৰাই থৈ দিলে হয়। আৰু এতিয়া সাৱধান, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সকলো পুলিচ সকলক মানে হেৰি কৰিছে যে মানে তেনেকুৱা অংকন কৰা দেখিলে লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু বহু ঠাইত দেখিছোঁ তেনেকুৱা কিছুমান ছবি অংকন কৰিবলৈ গৈ হাই হুলস্থুলৰ সৃষ্টি কৰে আৰু তাৰ ফলত কি হয়, যান জঁটৰ সৃষ্টি হয়। যিয়ে নহওক এতিয়া আৰু কাম নাই, ইমানে ক'লোঁ। যিমান ছবি অংকন নকৰক কিয়, যিমান যি নকৰক কিয়, এতিয়া আৰু কিন্তু কাম নাই। আৰু মুখ্যমন্ত্ৰীয়ে অৰ্ডাৰ দিছে যেতিয়া সেইখিনি হ'বই। আৰু তোমালোকে যদি সুৰক্ষিত কৰি পেলাই যিখিনি ছবি আঁকে সেইখিনি ৰাখিবই নোৱাৰা, তেন্তে হ'লে তোমালোকৰ ছবি অঁকা কিবা মানে হেৰি হ'ল জানো, ফল ধৰিলে জানো? একো নাই। গতিকে এটা কথা, অতি ৰঞ্জিতও বহুত বেয়া, অতি ৰঞ্জিত হ'লে ভাল নহয়, ভেলুলেছ হৈ যায়। যিকোনো এটা বস্তু মানে বিশেষ কিছুমান স্থানত ৰাখিলে তেতিয়া কি হয়, শ্ৰদ্ধাভাৱ হয়। আৰু য'তে ত'তে যেতিয়া মানে ভেলুলেছকৈ কিছুমান ছবি অংকন কৰা হয় তেতিয়া সেইটোক একো কোনো গুৰুত্ব নিদিয়ে। আৰু মুখ্যমন্ত্ৰীয়ে আজি নিজ মুখেৰে স্বীকাৰ কৰিলে কি ধৰণে, চাই লওক। গণেশগুৰিৰ উৰণ সেতুত জুবিন গাৰ্গৰ ছবি অঁকা মাৰ্চেল বৰুৱাক নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ পোনপটীয়া ভাবুকি। আৰু এইবিলাক SFI CPM এইবিলাকে খাই পেলাব দেশখন। সেইকাৰণে কোনোবাই ভাবি যায় হিৰো হৈছে, কোনদিনা মই NSAত ভৰাই দিম ঠিক নাই। মই খাতি নকৰোঁ, কিন্তু সিদিনাখন মই ৰখিলোঁ অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি। জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে গৈ নিজে আঁকিব, ময়ো অলপ ৰং লগাই আহিম। জুবিনৰ লগত আমাৰ শত্ৰুত আমি নাই নহয়। কেৱল মাৰ্চেল বৰুৱাই নহয়, উৰণ সেতুত ছবি অঁকা SFIৰ কৰ্মীকো মুখ্যমন্ত্ৰীৰ ধমক। উৰণ সেতুত ছবি আঁকিলেই SFI কৰ্মীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। গতিকে মই সব DCক অৰ্ডাৰ দি দিছোঁ, সব SPক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই। SFI কৰ্মীৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এই বিতৃষ্ণাৰ কাৰণ কি? এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবেই আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ, কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। কিন্তু মুখ্যমন্ত্ৰীৰ মূল খং জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হোৱাতহে। জাপানৰ প্ৰধানমন্ত্ৰীৰ সম্ভাৱ্য অসম ভ্ৰমণক লৈ চৰকাৰ প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাই থকাৰ সময়তেই গণেশগুৰিত মচি পেলোৱা হৈছিল মাৰ্চেল বৰুৱাই অংকন কৰা জুবিনৰ এখন ছবি, যি কাৰ্যত জুবিনৰ অনুৰাগীৰ লগতে অসন্তুষ্টি ব্যক্ত কৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও। আৰু তাৰ পাছতেই মাৰ্চেল বৰুৱাই এই ছবি পুনৰ আঁকিব বুলি ছ'চিয়েল মিডিয়াত ঘোষণা কৰাৰ পাছতেই গণেশগুৰিত সৃষ্টি হৈছিল এই পৰিৱেশৰ। গণেশগুৰিত পুনৰ জুবিনৰ ছবি অংকন হ'ল যদিও ছবিখনৰ লগত জুবিনৰ মুখাৱয়ৱৰ মিল নথকা বুলি হৈছিল বিতৰ্ক।
আৰু তাৰ মাজতেই হঠাৎ খবৰ আহিছিল অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী। ৰাজ্য চৰকাৰৰ একাধিক মন্ত্ৰী আৰু শাসকীয় দলৰ নেতাই দাবী কৰিলে গণেশগুৰিত সৃষ্টি হোৱা আন্দোলনমুখৰ পৰিৱেশৰ বাবেই অসমলৈ অহাটো বাতিল কৰিছিল জাপানৰ প্ৰধানমন্ত্ৰীয়ে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ তেতিয়া কৰা নাছিল তেনে কোনো মন্তব্য। কিন্তু বাজেট সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ কি ক'লে শুনক। আজি ধৰক এই মুহূৰ্ততে এটা জাপানৰ কোম্পানী আহিলে, আগত আৰু পিছত কি নাচায়, 4 দিনত যদি তেওঁলোক থকা সময়তে ইয়াত বিপ্লৱ এটা হৈ গ'ল, তাৰমানে উদ্যোগটো উৰিষ্যালৈকে গুচি গ'ল। কাৰণ উৰিষ্যা ইজ এ ষ্টেট য'ত ক'তো আন্দোলন নহয়, তাত মানে আন্দোলনৰ নামেই নাই। কোনোবাই অসমত আহিলে ইয়াত আন্দোলন দেখিলে চিধাই প্লেনৰ টিকট উৰিষ্যালৈকে কাটি দিয়ে। মুখ্যমন্ত্ৰীৰ মতে প্ৰচাৰ কৰাৰ দৰে জুবিনৰ ছবি চৰকাৰে মুচি পেলোৱা নাছিল, তেন্তে কোনে আৰু কিয় মুচিছিল? 2জন পেইণ্টাৰ আৰু 2জন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই 2জনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু 3জনে জুবিনৰ ভক্ত, তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে এইখনতো জুবিনদাৰ ফটো যেন লগা নাই কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। এতিয়া ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। ইয়াৰ পাছতেই উৰণীয়া সেতুত ছবি অঁকা SFI কৰ্মীক উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ আহ্বান। চে গুৱেভাৰাৰ ছবি অঁকাতকৈ যদি বিপ্লৱীৰ ছবি আঁকিবৰ মন যায় তেনেহ'লে আঁকক পৰেশ বৰুৱা, পৰাগ কুমাৰ দাস আদিৰ ছবি। চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছো, তাত আটাইতকৈ দেখিছো, কিউবাৰ কথা ষ্টাডি কৰিছো, আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে? কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছো ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ, ভাল বেয়া বেলেগ কথা, যিটো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন, কোন হয়? মইতো নাজানো, এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছো। গণেশগুৰিৰ উৰণ সেতুত কি ধৰণৰ ছবি আঁকিব লাগে তাকো ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে। সেই যিটো জাগাত জুবিন গাৰ্গৰ ফটো আঁকা হৈছে, তাত আন মানুহৰ তাত স্মৃতি জড়িত হৈ আছে। গণেশগুৰি বোমা বিস্ফোৰণৰ তাত কিহৰ ফটো আঁকিব লাগে? তাত সন্ত্ৰাসৰ বিৰুদ্ধে ফটো আঁকিব লাগে সেই জাগাখিনি, কাৰণ তাত অসমীয়া মানুহৰ তেজ জড়িত হৈ আছে বোমা বিস্ফোৰণত। আৰু তাৰ পৰা দূৰত আমাৰ চানমাৰী ফ্লাইঅভাৰখনত ধুনীয়াকৈ এটা গেলাৰী লৈ লওক যে আমি ইয়াতে জুবিন গাৰ্গৰ শৈশৱৰ পৰা মৃত্যুলৈকে 12খন ফটো অংকন কৰিম। স্থান কাল পাত্ৰ থাকিবনে নাই? সমান্তৰালকৈ বৰেণ্য শিল্পী কলাকুশলীৰ ছবি আঁকোতে ল'বলগীয়া সাৱধানতাৰ কথাও উল্লেখ কৰি জুবিনৰ ছবি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আহ্বান অনুৰাগী আৰু জুবিনৰ পৰিয়াললৈ। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব, যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। গম পালেনে? গতিকে এতিয়া সাৱধান। আৰু আপোনালোকে এনেই মানুহৰ আগত পেক পেকাই ছ'চিয়েল মিডিয়া হওক ক'ৰবাত হওক এইখন নিউজৰ আগত টেটুফালি লাভ নাই। মুখ্যমন্ত্ৰীয়ে যিটো কৈছে সেইটোকে হ'ব। এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।